অভয়াপুৰীৰ পিকনাপাৰাত অজগৰ উদ্ধাৰ। খবৰ দিয়াৰ ৩ ঘণ্টাৰ পিছতো ঘটনাস্থলীত উপস্থিত নহল বন বিভাগৰ লোক। অভয়াপুৰী আঞ্চলিক বন বিভাগৰ চৰম গাফিলতি। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী পেকনাপাৰাত ৰাতিপুৱা প্ৰায় ৫মান বজাত আনুমানিক 10 ফুট দৈৰ্ঘ্যৰ এডাল অজগৰ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁওখনৰ ব্যক্তি এজনে আগদিনা ওচৰতে মাছ ধৰিবলৈ পাতিছিল চাইনা জাল, কিন্তু ৰাতিপুৱা জাল উঠাবলৈ গৈ জালত লাগি থকা অৱস্থাত উদ্ধাৰ কৰে প্ৰকাণ্ড অজগৰডাল। যুৱকজনে লগে লগে চিঞৰ বাখৰ কৰাত স্থানীয় গয়া ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ জালসহ অজগৰডাল উদ্ধাৰ কৰি ২ নম্বৰ ৰাজ্যিক ঘাইপথৰ দাঁতিত ৰাখি থয়। ইপিনে অজগৰডাল উদ্ধাৰৰ পিছতে স্থানীয় ৰাইজে অভয়াপুৰী আঞ্চলিক বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগৰ কোনো লোক উপস্থিত নোহোৱাত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। পিছত প্ৰকৃতিপ্ৰেমী হৰমোহন ৰাভা নামৰ যুৱক এজনে ঘটনাস্থলীত উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি কাকৈজানা সংৰক্ষিত বনাঞ্চলত এৰি দিব বুলি জনায়। আৰু উল্লেখযোগ্য যে অভয়াপুৰী আঞ্চলিক বন বিভাগৰ চৰম গাফিলতি আৰু ঘটনাস্থলীত উপস্থিত নোহোৱা কাণ্ডই সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। This report North East Home. সাপ পড়ছে জালত কি সাপ অজগর এই জায়গাখিনির নাম কি পিকনাপাড়া এইটা আমার কথা পাঁচটা পড়ছে এই বন বিভাগের মানুষ খবর দেওয়া হয়েছে ফোন মারা হয়েছে 5টা 6টা বাজে আহাই নাই কেইটা বাজে এখন 8টা 8:30 বাজে এতিয়ালৈকে মানুহ আহা নাই 9টা বাজে মানুহ নাহা কাৰণে এতিয়া কি ৰাইজৰ জনজাতৰ সৃষ্টি হৈছে ভিৰ হৈছে যিকোনো সময় দুৰ্ঘটনা হ'ব পাৰে ৰাস্তাঘাটত দুনিয়াৰ ভিৰ হৈ আছে গাড়ী আছে বাৰে বাৰে কল কৰি আছো আমি এতিয়ালৈকে আহি পোৱা নাই এতিয়া বন বিভাগৰ মানুহ যেহেতু অহা নাই এতিয়া হাতটো নিশ্চয় নিৰাপত্তাহীনতা ভুগি আছে এতিয়া হাতৰ ওচৰত কিমান বহুত মানুহ আছে হাতটো দীঘল কিমান হ'ব দীঘল 10 ফুট মান হ'ব আৰু কিমান হকত কিমান হকত 10-12 কেজি হ'ব নেকি খালি হৈ আছে আহি আছে 6টা বজাত ফোন মাৰা হৈছে এখন আহা নাই হয় ইয়াতে বহুত মানুহ হৈ আছে হাৰাশাস্তি হৈ আছে ৰাস্তাঘাটত ভিৰ হৈ আছে আমি বাৰে বাৰে কল কৰি আছো কমসে কম 8-10 বাৰৰ বেছি হল কল কৰি আছো আমি হয় বন বিভাগত এতিয়ালৈকে আহি পোৱা নাই বন বিভাগ এতিয়ালৈকে আহি পোৱা নাই এতিয়ালৈকে ৰাতিপুৱা কেইটাৰ পৰা খবৰ দিয়া হৈছে ৰাতিপুৱা মোটামুটি 6টা বজাত খবৰ দিয়া হৈছে তেতিয়া কল যে ৰেডি হ'ব ৰেডি হৈ কিনে যাই আছো এতিয়ালৈকে আহি পোৱা নাই এতিয়া 9টা বাজিলে আৰু 8:50 হ'ল এতিয়ালৈকে আহি পোৱা নাই একজন মানুহ আহিব লাগিছিল ইমান টাইমত কাৰণ এটা জন্তু যিহেতু জন্তুটো সাপৰ কিহৰ ভিতৰত আছে নেটৰ ভিতৰত আছে মুখৰ ছাল বাকলি এইবিলাক যাই আছে এতিয়া তেজ ওলাওলা অৱস্থা হৈ আছে কষ্ট পাই আছে এতিয়ালৈকে কলো সেইটো কথাও কলো কল কৰি কিনে যে মুখৰ ছাল গৈছে অসুস্থ হৈ আছে জন্তুটো আহিব লাগিছিল ইমান টাইমত আহি পোৱা নাই এতিয়ালৈকে এইখিনি ইয়াতে অলপ আগতে খবৰ পালো যে ইয়াতে এটা অজগৰ মানে এটা ওলাইছে তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টে মোক ফোন কৰাৰ লগে লগে মই এতিয়া লৈ যাম এতিয়া মই কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টৰ এৰি দিম ইতনি তাৰমানে ইয়াৰে লোকসকলে অভিযোগ এটা দিছে যে ৰাতিপুৱা 5:30 বজাৰ পৰা বন বিভাগক খবৰ দি আছে কিন্তু এতিয়া 9 বাজি গ'ল হয় এতিয়ালৈকে মানে এই মাত্ৰ আপোনালোকে হয় আগতে অহাটো একচুয়ালি মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নহয় মই প্ৰকৃতি প্ৰেমী মানুহে মানে মই যিকোনো জায়গাত সাপ সোমালে মোৰ এটাই লক্ষ্য যে মানে সাপ বিলাক বচাব লাগে আমি তাৰ কাৰণে যিমান ৰাতি হোক যিমান যি নহওক বৰষুণ দিয়ক ৰ'দ দিয়ক কথা নাই মানে মানুহৰ ঘৰত যিকোনো মানুহৰ ঘৰত এটা সাপ সোমালে আমি যাই বিনা পইচাৰে আমি সাপটো উদ্ধাৰ কৰোঁ আৰু লগতে সাপটো বাচি গ'ল এই পৰিয়ালটো শান্তিত টোপনি মাৰি থাকিব পাৰিব আমাৰ হ'ল এইটোই লক্ষ্য দায়িত্বটো সিহঁতৰো আছে নিশ্চয় আছে হয়তো তেওঁলোকে কিবা কামৰ হেৰিত অহা নাই এতিয়া মই খবৰ পোৱাৰ লগালগ মই আহিছো মোৰ নামটা হৰমোহন ৰাভা মই আজিয়ে নহয় মই আজি 13 বছৰ ধৰি সাপ ৰেস্কিউ কৰি ঘূৰি ফুৰিছো